গাঁৱত যেতিয়া সভা হয় সেই সভাত দৈ গাখীৰ দিবৰ কাৰণে কুটুৰা এইটো আপোনালোকক দেখাইছোঁ নাৰিকলৰ বাকলিৰ পৰা বাঁহৰ ঠাৰিৰে সংযুক্ত এটা টুকুৰা বনাইছে। এইটো এটা আপুৰুগীয়া বস্তু। বিজ্ঞানৰ যুগত বেলেগ হেতা আহিলে যদিও কিন্তু ইয়াৰ মানে প্ৰাধান্যটো আজিও আছে। গাঁওবিলাকত সৰ্বসাধাৰণতে গাখীৰ দিবৰ কাৰণে এই সঁজুলিবিধ ব্যৱহাৰ কৰা হয়। আমি পোনে পোনে দেখাই আছোঁ। এই সঁজুলিবিধ তৈয়াৰ কৰি আছে কুটুৰা আৰু সেই কুটুৰাটো চাওঁ। কুটুৰাটো কোনটো? এইটো নাৰিকলৰ কি বুলি কয়, বাকলি হয় নাই? নাৰিকলৰ বাকলিৰ পৰা কুটুৰা বনাইছে। এইটো নাৰিকলৰ বাকলি। ইয়াৰ পিছত ইয়াক ব্যৱহাৰ কৰা হ'ব গাখীৰ দিবৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। সৰ্বসাধাৰণতে যেতিয়া দৈ গাখীৰ দিয়ে সভাবিলাকত, সেই সভাবিলাকত এই গাখীৰ দিবৰ কাৰণে টুকুৰাটো দিয়া হয়। বৰ্তমান এতিয়া এইটো সমাজত নাইকিয়া হৈছে যদিও গাঁওবিলাকত সৰ্বসাধাৰণতে ইয়াৰ পৰম্পৰা এতিয়াও অক্ষুণ্ণ আছে। এইটো এটা ডাঙৰ কথা বুলি ক'লেও বেয়া নহ'ব। অতীজৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনি ধৰি ৰাখিবলৈ সৰ্বসাধাৰণতে গাঁৱৰ মানুহে সদায়েই চেষ্টা কৰে। এইটো হ'ল টুকুৰা। মই আকৌ দেখাইছোঁ। এই টুকুৰাটোৱে গাখীৰ দিবৰ কাৰণে বা গুড় দিবৰ কাৰণে সৰ্বসাধাৰণতে নাৰিকলৰ বাকলিৰ পৰা বাঁহৰ মাৰি লগাই এনেকৈ প্ৰস্তুত কৰে।